মানে একেবাৰে দুদিন ধৰি ভাত খাই নাযায় মানে দুদিন ভাতে খায় ভাতে খায়। নমস্কাৰ কৰিলে বাকী জয় খুৰা আহিল হঠাৎ কি হৈছে কওকচোন হয় আপোনাৰ তাকে আহিলোঁ মই অসুবিধাত। কি অসুবিধা হৈছে এই মোৰ চলা বৰ অসুবিধা হৈছে দিয়ক। চলা মানে এই খাল হয় অসুবিধা, 2 দিন ধৰি মই ভাত পানী খাব পৰা নাই নাহেন ধৰক। 2 দিন ভাত খায় কিয় নাই এই পইচা পাতি নাই ন হয় আপোনাৰ ঘৈণীৰ কিবা অসুখ বুলি কৈছিল নেকি হয় অসুখ আছে দিয়ক বহুত কিবা কিবি। তেনে আপোনাৰতো চকু অপাৰেশ্যনৰ কৰা কথা আছিল হয় কৰিম আপোনাৰ 10 ছেপ্টেম্বৰ। চাওক এওঁৰ চকুৰ অপাৰেশ্যনৰ কথা আছে আগষ্ট 9 তাৰিখে মানে তাৰিখ দিয়া আছিল চকু অপাৰেশ্যনৰ কাৰণে কিন্তু ঘৈণীয়েকৰ অসুখৰ কাৰণে যাব নোৱাৰিলে আজি হঠাৎ আহি ওলছে কওকচোন মানে কি কি খাবা মানে চাউল পাতি কি নাই নেকি চাউল পাতি একো নাই দিয়ক ক'ৰবাত 10 টকা পালি ক'ৰবাত ৰুটি চুটি নি খাওঁ ধৰক কিবা কৰি চলি আছোঁ আৰু। আপোনাৰ ঘৈণীয়ে বেমাৰী নহয় বেমাৰী দিয়ক বৰ্তমান কাম কৰা। তেওঁ কি খাই আছে তেওঁ এই ৰুটি বিস্কুট 10 টকা টাইমত নিলোঁ কেতিয়াবা চাহ তাহ খালাক ভাল থাকক। চাউল নিবাই পাৰে নেকি এদিন চাউল নিব পৰা নাই দিয়ক পাই। কি কথা নাই চাওক চাউল নিব পৰা নাই হয় ঘৈণীয়েকৰো অসুখ বুলি খালে হয় হয় আৰু মোক যাই ফোন কৰিছিল তুমি কৈছা আহাচোন কি হৈছে কোৱাচোন কথাটো হৈছে কি আচ্ছা এখেতে আমাৰ ওচৰতে ঘৰ আমাৰ কিবা সম্বন্ধীয় পেহা হয় তাৰমানে আজি 2 দিনমান ধৰি তেখেতে তাৰমানে ভাত চাত খাব পৰা নাই মই তাৰমানে দেখা পাওঁ মানে আমাৰ ওচৰতে পেকেট বিস্কুট আনে কালি মই দি দিছোঁ কিবা চিনি বিস্কুটে কিবা কিবি কিনি দি দিছোঁ তাৰমানে একে বেয়া লাগে না যিমান হ'লেও ওচৰৰ সৰুৰ পৰা পাইছোঁ গতিকে আজি উপায়হীন হৈ তেনে কথাটো ভাবি মই আপোনাক ফোন কৰিছিলোঁ ফোন কৰি কেনে লিংগুটাক ফোন কৰোঁ কিবা এটা সহায় কৰি দিব এনে একেবাৰে 2 দিন ধৰি ভাত খাই নাযায় মানে 2 দিন ভাতে খায় ভাতে খায় চাওক এই বয়সত ইনকাম কৰিব নোৱাৰে কিনাজনে 2-1 টকা দিলে সেইখিনি দি মানে চলি আছে কিন্তু ঘৈণীয়েকৰো অসুখ নিজৰে চকুৰে দেখা নাপায় এটা চকুৰে বেয়া হৈ গৈছে দেখা গৈছে আপোনাৰ এটা চকু একদম বেয়া হৈ গৈছে আৰু এটা চকুৰ অপাৰেশ্যন হ'ব মই যোগাযোগ কৰি দিছোঁ ঘৈণীয়েকৰ অসুখ 9 তাৰিখে অপাৰেশ্যন হোৱাৰ কথা আছিল যদিও ঘৈণীয়েকৰ অসুখৰ কাৰণে তেওঁ যাব নোৱাৰিলে কিন্তু তেওঁ কৈছে 2 দিন বুলি ভাত খোৱা নাই যি নহওক মই আপোনাক অলপ বজাৰ কৰি দি আছোঁ ঠিক আছে চকু অপাৰেশ্যন 2 দিন দেৰিকৈ কৰিম তো এওঁক অলপ ৰেচনৰ ব্যৱস্থা কৰি দিম মই বুজি পাইছে ন হয় মানে একজন মোৰে বন্ধু তেওঁ এয়াৰপৰ্টত চাকৰি কৰে বৰপেটাৰ ল'ৰা তেওঁ অলপ পইচা দিছিল আপোনাৰ কাৰণে চকু অপাৰেশ্যনৰ কাৰণে হা যিহেতুকে আপুনি 2 দিনমান পিছত কৰিব হয় তো বৰ্তমান ৰেচনৰ দৰকাৰ হৈ আছে হয় ৰেচনৰ বিৰাট দৰকাৰ হৈ আছে চাওক এওঁৰ ঘৈণীয়েকৰ অসুখ এই বোলে ৰুটি খাইছে কাবাই দিলি ৰুটি নি কিনি খাইছে মাজে মাজে এই ল'ৰাটোৱে তেওঁক সহায় কৰি আছে বহুত দুখদায়ক কথা দিয়ক এনেকৈ মানুহ যদি লঘনে থাকিব লগা হয় অলপ ৰ'বচোন কিবা ব্যৱস্থা কৰি আছোঁ খুৰা অলপ বহক মোৰ দোকানত বহক মই অলপ ব্যৱস্থা কৰি দি আছোঁ ৰ'ব পুরা আমরা চাউল দিছো এখিনি চাউল হ্যাঁ এখিনি আপনার পরত থলো তাৰপিছত বিস্কুট আছে এতে এই বিস্কুট আর মিঠাতে ঠিক আছে তাৰপিছত আপনার এতেও বিস্কুট রাখি আছে এখিনি দিলো আর ইয়াতে আপনার এই রেশন আছে ইয়াতে মোৰ সব 2 কেজি করে মানে চিনি 2 কেজি আছে দালি 2 কেজি আছে চিৰা 1 কেজি আছে মিঠাই লাখুদার আছে আটা 2 কেজি আছে আপনি এখিনি দিয়ে চলি থাকক বর্তমান ঠিক আছে আৰু চকু অপাৰেশ্যন হওক তাৰপিছত বাকী ব্যৱস্থা কৰিম ঠিক আছে হ'ব তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক চব আমাৰ বৰপেটাতে এনেহেন মানুহ আছে এসাঁজ ভালকৈ খাব নাপায় এই আজি 2 দিন ধৰি ভাত খোৱা নাই আমিতো ধুনীয়াকৈ আৰামত খাই আছোঁ আমাৰ চিন্তা নাই খোৱাৰ কাৰণে কিন্তু এনে বৰপেটাত মানুহ আছে চাউল নাই ঘৰত দালি নাই আজি 2 দিন ধৰি এনেকৈ তেওঁ নাখা কৰি আছে আৰু ঘৈণীয়েক অসুস্থ বিছনাত পৰি আছে ইয়াৰ পৰা চাকৰি কৰা মোৰ যিটো বন্ধু তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ তাৰে পৰা অলপ খৰচ কৰি গেলামালখিনি দি দিছোঁ বাকী পইচা যি লাগে আৰু পাছত ব্যৱস্থা কৰিম তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ পুৰা যাব হ'লে আপুনি বাজাৰখিনি লৈ যাব এটা মাছনে লৈ আছোন ইফালে ঠিক আছে